সেইকাৰণে মই বিয়াৰ দিনাখনে পলাই আহোঁ আৰু নদীৰ কাষতে মই বেহুচ হৈ পৰি থাকোঁ তেতিয়া বিশ্বই মোক উদ্ধাৰ কৰে মামাই মোক বিচাৰি পোৱাৰ ভয়ত মই মনে মনে বিশ্বৰ ঘৰতে থাকিবলৈ ল'লোঁ মোৰ এইখিনিয়ে ক'ব লগা আছিল পৰি তই এখন কি কৈছ মই তোক লৈ যাবলৈ আহিছোঁ ঘৰলৈ বল মোৰ লগত পৰি তুমি মোৰ লগত কিয় এনেকৈ কৰি ল'বা মামা মামা পৰি বুজাওক না মামা ৰ'বচোন ৰ'ব ইমান খৰধৰ নকৰিবচোন ইয়াত এখন ৰাইজ বহি আছে আমি ৰাইজে বিচাৰ কৰিম নহয় নহয় জানো ৰাইজ আপুনিও বহক বা আৰু আইজনী তোৰ চব কথা বুজিলোঁ তই মোমাইৰৰ লগত যাব নোখোজ আৰু তোৰ সা সম্পত্তিবোৰো তই মোমাইৰক লিখি দিবি কিন্তু সেই বুলি তই এখন গাঁৱত এটা ল'ৰাৰ লগত তেনেকৈ থাকিব নোৱাৰিবি নহয় নে কি কয় ৰাইজ তই এতিয়া মোমাইৰৰ লগতে যা আমি সকলোবোৰ লিখা পঢ়া কৰি ৰাখিছোঁ কিবা যদি অসুবিধা হয় আমি চাম নহয় নে কি কয় ৰাইজ মই আকৌ ঘূৰি যাব নিবিচাৰোঁ আপোনালোকে অনুমতি দিয়ে যদি মই বিশ্বৰ লগতে বিয়াত বহিম বিশ্বই বা কি কয় এতিয়া মই তাৰ মানে তোৰো ইচ্ছা আছে আৰু মই নভবাকৈ সেই দিনটোৰ পৰা মোৰ অকলশৰীয়া জীৱনটোৰ অন্ত পৰিল আৰু মোৰ সেই নিৰলা পজাটোতে আকৌ এটা নতুন জীৱনৰ পাতনি মেলিলোঁ কি হ'ল বিয়াৰ আগত প্ৰেমৰ কোনো আভাসেই নাপালোঁ সঁচাকৈ মোৰ জীৱনটো বৰ ওলোটা